এছপ্ৰেন মই দেৱাশ্ৰী ডেকা আৰু আছাম এছপ্ৰেন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ এই ভিডিঅ'টোত পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ সংসদৰ বিষয়ে মই আলোচনা কৰিম। এই গোটেই ভিডিঅ'টো মই এক্সাম অৰিয়েণ্টেড গোটেইখিনি পইণ্ট দিবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো শেষলৈ চাবা আৰু কিবা যদি ডাউট বা কনফিউজন থাকে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবা। চ' বেছি পলম নকৰি আজি আমি মেইন টপিকটোলৈ আগবাঢ়োঁ। পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ সংসদ এই ব্যৱস্থাটো আমি ব্ৰিটেইনৰ সংবিধানৰ পৰা এডপ্ট কৰিছোঁ। USA তোমাৰ প্ৰেচিডেণ্টেল ফৰ্ম অফ গভৰ্ণমেণ্ট ফৰ্ম কৰা হয়। USA তোমাৰ প্ৰেচিডেণ্টে সৰ্বেসৰ্বা সকলো ধৰণৰ ডিচিশ্যন তোমাৰ প্ৰেচিডেণ্টে লয়। কিন্তু আমাৰ ভাৰতক পাৰ্লিয়ামেণ্টক তোমাৰ সুপ্ৰিম লেজিছলেটিভ বডি বুলি কোৱা হয়। এই পাৰ্লিয়ামেণ্টত তোমাৰ আইন প্ৰণয়ন কৰা, চৰকাৰ তোমাৰ গঠন কৰা, চৰকাৰৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰা আৰু জনসাধাৰণৰ তোমাৰ প্ৰতিনিধিত্ব কৰা এই সকলো দায়িত্ব তোমাৰ পাৰ্লিয়ামেণ্টৰ ওপৰত থাকে। এই পাৰ্লিয়ামেণ্টত সকলো ধৰণৰ তোমাৰ বিল অনুমোদন কৰা, বিল তোমাৰ সংশোধন কৰা সকলোখিনি দায়িত্ব আমাৰ এই পাৰ্লিয়ামেণ্টত হয়। সেইকাৰণে আমাৰ ভাৰতত এই পাৰ্লিয়ামেণ্টক তোমাৰ কাৰ্যপালিকা বুলি কোৱা হয়। পাৰ্লিয়ামেণ্টতে সকলো ধৰণৰ তোমাৰ ডিচিশ্যন লোৱা হয়। এই পাৰ্লিয়ামেণ্টখন তোমাৰ কিহেৰে গঠন কৰা হৈছে? এই পাৰ্লিয়ামেণ্টখন তোমাৰ তিনিটা কম্পনেণ্টছ মিলি কিনে তোমাৰ গঠন কৰা হৈছে। এটা হ'ল তোমাৰ প্ৰেচিডেণ্ট, এটা তোমাৰ লোকসভা আৰু এটা হ'ল তোমাৰ ৰাজ্যসভা। এই তিনিটা তোমাৰ অংশ হৈ কিনে তোমাৰ এই পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম অফ গভৰ্ণমেণ্ট ফৰ্ম কৰা হয়। কিছুমানে ভাবে যে ৰাষ্ট্ৰপতিটো তোমাৰ পাৰ্লিয়ামেণ্টৰ এটা অংশ হয় নে নহয়, কিন্তু ৰাষ্ট্ৰপতিটো পাৰ্লিয়ামেণ্টৰ এটা অপৰিসীম তোমাৰ অংগ হয়। ৰাষ্ট্ৰপতিয়ে সকলো ধৰণৰ তোমাৰ বিল অনুমোদন কৰে, তাতে ছিগনেচাৰ কৰে আৰু ৰাষ্ট্ৰপতিৰ অথৰিটি অবিহনে কোনো ধৰণৰ তোমাৰ বিল অনুমোদন কৰা নহয়। সেইকাৰণে ৰাষ্ট্ৰপতিক সুপ্ৰিম তোমাৰ পাৰ্চন বুলি কোৱা হয়। ৰাষ্ট্ৰপতি আমাৰ ভাৰতৰ মুৰব্বী হয়। আমাৰ ইণ্ডিয়াখন হ'ল তোমাৰ বায়'কেমেল তোমাৰ পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম। এই বায়'কেমেল মানে কি হয়? আমাৰ ইণ্ডিয়াত তোমাৰ দুখন সদন আছে। এখন হ'ল তোমাৰ লোকসভা, এখন হ'ল তোমাৰ ৰাজ্যসভা। এই দুখন সদন মিলি কিনে এই পাৰ্লিয়ামেণ্টখন তোমাৰ গঠন কৰা হৈছে। সেইকাৰণে আমাৰ ইণ্ডিয়াক পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম বুলি কোৱা হয়। বায়ো পাৰ্লিয়ামেণ্টাৰী এই দুখন সদনৰ কাৰণে তোমাৰ বায়'কেমেল পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম বুলি কোৱা হয়। মই কিছুমান তোমালোকক ৱৰ্ড বেছি জোৰ কৰি কিনে বেছি স্পষ্টকৈ কিয় কৈছোঁ, যাতে তোমালোকে সেই ৱৰ্ডবিলাকৰ মিনিংবিলাক বুজি লোৱা আৰু তোমালোকে এই মাইণ্ডত সোমাই লোৱা যে বায়'কেমেল মানে কি হয়, ভাৰতৰ সংসদ ব্যৱস্থা মানে কি হয়। সেই প্ৰত্যেকটো ৱৰ্ডক বেছি মই জোৰ দি আৰু প্ৰেছাৰাইজ কৰি কিনে মই কৈছোঁ, যাতে তোমালোকৰ পইণ্টবিলাক মনত থাকে। এই গোটেই ছিষ্টেমটোক তোমাৰ এক্সিকিউটিভ অৰ্থাৎ তোমাৰ কাৰ্যপালিকা বুলি কোৱা হয়। এই তোমাৰ পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমত ৰাষ্ট্ৰপতি, লোকসভা, ৰাজ্যসভা যিদৰে তোমাৰ চেণ্টাৰত থাকে, ঠিক সেইদৰে তোমাৰ ৰাজ্যসমূহতো বিধানসভা, বিধান পৰিষদ আৰু গভৰ্ণৰ থাকে। প্ৰত্যেকখন তোমাৰ ষ্টেটতে বিধানসভা থাকে, কিন্তু সকলোবোৰ ষ্টেট বা ইউনিয়ন টেৰিটৰীত বিধান পৰিষদ নাথাকে। এই বিধান পৰিষদ কোনবিলাক ষ্টেটত বা কোনবিলাক ইউনিয়ন টেৰিটৰীত তোমাৰ থাকিব, সেইটো তোমাৰ সেই ষ্টেটখনৰ তোমাৰ পপুলেশ্যন চাই কিনে তোমাৰ কেন্দ্ৰই সেইটো ডিচাইড কৰে। আগতে যে মই ক'লোঁ যে তোমাৰ পাৰ্লিয়ামেণ্টখন তোমাৰ সংসদ হৈছে তোমাৰ সৰ্বোচ্চ লেজিছলেটিভ বডি হয়, যিয়ে আইন প্ৰণয়ন কৰা, চৰকাৰৰ ওপৰত নিয়ন্ত্ৰণ কৰা, চৰকাৰৰ কাম কাজসমূহ তোমাৰ লক্ষ্য কৰা আৰু জনসাধাৰণৰ তোমাৰ প্ৰতিনিধিত্ব কৰে এই পাৰ্লিয়ামেণ্টে। আৰু পাৰ্লিয়ামেণ্ট এই তোমাৰ আৰ্টিকল 79ত তোমাৰ ব্যাখ্যা কৰা হৈছে। আৰ্টিকল 79ত পাৰ্লিয়ামেণ্টৰ কথা তোমাৰ ব্যাখ্যা কৰা হৈছে। আৰু ভাৰতৰ তোমাৰ বায়'কেমেল পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম তোমাৰ ফৰ্ম কৰা হয়, য'ত তোমাৰ দুখন সদন থাকে, লোকসভা আৰু ৰাজ্যসভা, সেইকাৰণে বায়'কেমেল বুলি কোৱা হয়। আৰু লোকসভা তোমাৰ কাউন্সিল অফ ষ্টেট বুলি কোৱা হয়, য'ত তোমাৰ আৰ্টিকল 81ত ব্যাখ্যা কৰা হৈছে। আৰু ৰাজ্যসভা তোমাৰ হাউচ অফ পিপল, আৰু ইয়াৰ ৰাজ্যসভাৰ তোমাৰ আৰ্টিকল 80ত তোমাৰ উল্লেখ কৰা হৈছে। আৰু প্ৰেচিডেণ্ট, এই প্ৰেচিডেণ্টৰ তোমাৰ আৰ্টিকল হয় তোমাৰ 51। ভাৰতৰ সংবিধানত ৰাষ্ট্ৰপতি হিচাপে তোমাৰ 51 আৰ্টিকলত উল্লেখ কৰা আছে। 51 আৰ্টিকলত কি কৈছে? দেয়াৰ শ্বেল বি এ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ভাৰতত এজন প্ৰেচিডেণ্ট থাকিব লাগিব। এই ৰাষ্ট্ৰপতিয়ে ভাৰতৰ মুৰব্বী হয়। ফাৰ্ষ্ট চিটিজেন অফ ইণ্ডিয়া বুলি কাক কোৱা হয়? তোমাক ৰাষ্ট্ৰপতিক কোৱা হয়। তেওঁ সংসদৰ এটা অবিচ্ছেদ্য অংগ হয়। তেওঁ সংসদৰ অধিৱেশন আহ্বান কৰা, অৰ্থাৎ তোমাৰ ছেছন তোমাৰ ইন্ট্ৰডিউচ কৰা, ছেছন তোমাৰ ডিজলভ কৰা, ভংগ কৰা, বিলৰ ওপৰত অনুমোদন কৰা, অৰ্থাৎ
যিকোনো এখন বিল, ধৰি লওক তোমাৰ GSTৰ কাৰণে এখন বিল এখন তোমাৰ সংসদত যদি অনুমোদন হৈছে, সেই বিলখনৰ ওপৰত তোমাৰ ৰাষ্ট্ৰপতিয়ে ছিগনেচাৰ কৰিব লাগিব। এই ৰাষ্ট্ৰপতি ছিগনেচাৰ কৰাৰ পিছতহে সেই বিলখন এক্ট হিচাপে তোমাৰ মানি লোৱা হয়। বিলৰ ৰাষ্ট্ৰপতিৰ অনুমোদন নোহোৱাকৈ কোনো বিল তোমাৰ আইনত পৰিণত হ'ব নোৱাৰে। আমি ইয়াতে ৰাষ্ট্ৰপতিৰ বিষয়ে এনে থুলমূলভাৱে এটা আভাস কৰিলোঁ এই পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমত। পিছত আমি এই প্ৰেচিডেণ্টৰ কথা আমি ভালকৈ আমি পঢ়িম, এটা ছেশ্যন এটা মই ল'ম। এটা ক্লাছত মই গোটেই সম্পূৰ্ণ প্ৰেচিডেণ্টৰ কথা ক'ম। প্ৰেচিডেণ্টৰ পাৱাৰ কি হয়, প্ৰেচিডেণ্টৰ ফাংচন কি হয়, কোৱালিফিকেশ্যন কি হয়, প্ৰেচিডেণ্টক কেনেকৈ তোমাৰ ইম্পিচমেণ্ট কৰিব পাৰি, প্ৰেচিডেণ্টৰ তোমাৰ পাৰ্ডেন পাৱাৰ কি হয়, ভিটো পাৱাৰ কি হয়, এই সকলোখিনি আমি প্ৰেচিডেণ্টৰ কথা আমি উল্লেখ কৰিম। আজি জাষ্ট এটা প্ৰেচিডেণ্টৰ ইন্ট্ৰডাকশ্যন এটা দি দিছোঁ যে পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম অফ গভৰ্ণমেণ্টত প্ৰেচিডেণ্টৰ এটা ইম্পৰ্টেণ্ট ৰোল এটা প্লে কৰে। লোকসভা। Indian Constitution establishes a parliamentary form of government at both the national and the state level. আমাৰ ভাৰতৰ সংবিধানত পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট তোমাৰ ফৰ্ম কৰে, য'ত তোমাৰ কেন্দ্ৰত আৰু ৰাজ্যত এই দুয়োটাতে তোমাৰ বায়'কেমেল তোমাৰ লেজিসলেটিভ অৰ্থাৎ বায়'কেমেল তোমাৰ পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম গভৰ্ণমেণ্ট তোমাৰ ফৰ্ম কৰা হয়। বায়'কেমেল মানে কি হয়? ষ্টেটত তোমাৰ বিধানসভা আৰু বিধান পৰিষদ আৰু তোমাৰ কেন্দ্ৰত তোমাৰ লোকসভা আৰু ৰাজ্যসভা। কিন্তু তোমাৰ ষ্টেটত বিধান পৰিষদ সকলোবোৰ তোমাৰ ষ্টেট বা ডিষ্ট্ৰিক্ট তোমাৰ কেন্দ্ৰীয় শাসিত অঞ্চলত নাথাকে। লোকসভা হৈছে ভাৰতৰ জনসাধাৰণে ডাইৰেক্টলি তেওঁলোকৰ মনোনীত প্ৰাৰ্থীক ইলেকশ্যনৰ জৰিয়তে নিৰ্বাচন কৰিব পাৰে। ইয়াতে তেওঁলোকে মানে নিজৰ মনোনীত যিজন সদস্য আছে, যিজন তোমাৰ প্ৰাৰ্থীক তেওঁলোকে নিৰ্বাচন কৰিব বিচাৰিছে, তেওঁলোকে ডাইৰেক্ট ভোট দিব পাৰে। লোকসভাক তোমাৰ নিম্ন সদন অৰ্থাৎ তোমাৰ লোৱাৰ হাউচ বুলি কোৱা হয়। এই লোকসভাৰ আন এটা নাম কি হয়? লোকসভাক তোমাৰ দ্য ষ্টেট অফ কাউন্সিল বুলিও কোৱা হয়। তোমাৰ লোকসভাৰ তোমাৰ টোটেল ষ্ট্ৰেংথ হ'ল 552টা। সৰ্বাধিক সদস্যৰ সংখ্যা তোমাৰ 552টা। এতিয়া প্ৰেজেণ্টলি তোমাৰ 543টা তোমাৰ প্ৰেজেণ্টলি তোমাৰ আছে। ইয়াৰে তোমাৰ 530টা ষ্টেটৰ পৰা ৰিপ্ৰেজেণ্ট কৰে আৰু তোমাৰ 20টা ইউনিয়ন টেৰিটৰীৰ পৰা। আগতে তোমাৰ দুজন এংলো ইণ্ডিয়ানৰ পৰা তোমাৰ ৰিপ্ৰেজেণ্ট কৰিছিলে, যিয়ক তোমাৰ প্ৰেচিডেণ্টে নমিনেট কৰে। কিন্তু বৰ্তমান 2020 চনৰ পৰা এই এংলো ইণ্ডিয়ান এই দুটা চিট দুটা তোমাৰ বাতিল কৰা হৈছে। এই লোকসভা তোমাৰ আৰ্টিকেল 81ত ব্যাখ্যা কৰা হৈছে। 81 আৰ্টিকেল তোমাৰ 79 এইটো তোমাৰ পাৰ্লিয়ামেণ্টৰ আৰ্টিকেল হয়। আৰ্টিকেল তোমাৰ 82 হ'ল তোমাৰ ৰাজ্যসভা আৰু 81 হ'ল তোমাৰ লোকসভা আৰু প্ৰেচিডেণ্টৰ হ'ল তোমাৰ 52। এই তিনিটা তোমাৰ পুৰা মনত ৰাখিবা দেই। লোকসভাৰ সদস্য হোৱাৰ তোমাৰ যোগ্যতা বা কোৱালিফিকেশ্যন কি হয়? তেখেত ভাৰতৰ নাগৰিক হ'ব লাগিব, তেখেতৰ বয়স 25 ইয়াৰ্ছ হ'ব লাগিব আৰু তেখেতৰ কোনো চৰকাৰী চাকৰি বা কোনো এজন লাভজনক পদত তেখেতে নিয়োগ হ'ব নোৱাৰিব। তোমাৰ এই বয়সৰ ক্ষেত্ৰত তোমাৰ লোকসভাত 25 ইয়াৰ্ছ, ৰাজ্যসভাত তোমাৰ 30 ইয়াৰ্ছ আৰু প্ৰেচিডেণ্টত তোমাৰ 35 ইয়াৰ্ছ। এইকেইটা তোমাৰ এক্সামত আহিয়ে থাকে। লোকসভাৰ তোমাৰ টেনিয়ৰ অৰ্থাৎ কাৰ্যকাল তোমাৰ 5 বছৰ। এই লোকসভাক তোমাৰ টেম্পৰেৰী হাউচ বুলি কোৱা হয়। প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতিয়ে এই লোকসভাখন তোমাৰ কেতিয়াবা ডিজলভ কৰিবও পাৰে। কেতিয়াবা তোমাৰ ইমাৰ্জেঞ্চি থাকিলে, দেশত যদি ইমাৰ্জেঞ্চি প্ৰভিজন লাগি থাকে, তেতিয়াহ'লে তোমাৰ লোকসভাখন তোমাৰ 1 বছৰলৈকে ৰাষ্ট্ৰপতিয়ে এক্সটেণ্ড কৰিব পাৰে। লোকসভাৰ তোমাৰ পাৱাৰ আৰু ফাংচন তোমাৰ অনলি মানি বিল কেন বি ইন্ট্ৰডিউচ ইন দ্য লোকসভা। লোকসভাতে অকল মানি বিল তোমাৰ গৃহীত কৰা হয়। ৰাজ্যসভাত মানি বিলখন তোমাৰ পঠাব পাৰে, কিন্তু কমপ্লিট ডিচিশ্যন তোমাৰ লোকসভাতে হয়। এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়। মানি বিল কেন বি ইন্ট্ৰডিউচ অনলি ইন লোকসভা। আৰু লোকসভাৰ তোমাৰ অনুমোদন অবিহনে কোনো ধৰণৰ তোমাৰ টেক্স চেঞ্জ কৰা, টেক্স পৰিৱৰ্তন কৰা বা টেক্স আৰোপ কৰিব নোৱাৰে। লোকসভাৰ অনুমোদনৰ অতি জৰুৰী। লোকসভাৰ তোমাৰ 3টা ছেশ্যন হয়। এটা হ'ল তোমাৰ বাজেট ছেশ্যন, এটা হ'ল তোমাৰ মনচুন ছেশ্যন আৰু এটা হ'ল উইণ্টাৰ ছেশ্যন। বছৰত এই 3টা ছেশ্যন তোমাৰ ষ্টাৰ্ট হয়। নো কনফিডেন্ট মোশ্যন এই টাৰ্মটো তোমাৰ লোকসভাত তোমাৰ ইউজ কৰা হয়। নো কনফিডেন্ট মোশ্যন মানে কি হয়? যেতিয়া ৰুলিং পাৰ্টি এটাই তোমাৰ মেজৰিটি হেৰুৱাই যায়, তেতিয়া তোমাৰ চৰকাৰখন ভংগ কৰিব লাগে, তেতিয়া তোমাৰ এই নো কনফিডেন্ট মোশ্যন বুলি কোৱা হয়। এতিয়া বৰ্তমান তোমাৰ সদস্যৰ সংখ্যা কিমান হয়? 543টা। এই 543টাৰ তোমাৰ মেজৰিটি হ'বৰ কাৰণে 272টা লাগিব।
এই 272 যদি এটাও যদি কমি যায় নহয় তেতিয়াহ'লে চৰকাৰ তোমাৰ ভংগ হৈ যায়। তেতিয়া এই টাৰ্মটো ইউজ কৰা হয়, ন' কনফিডেন্ট মোশ্যন তোমাৰ এই টাৰ্মটো ইউজ কৰা হয় যেতিয়া চৰকাৰ তোমাৰ ভংগ হৈ যায়। মেজৰিটি হেৰাই গ'লে তোমাৰ চৰকাৰ ভংগ হৈ যায়। লোকসভাৰ গোটেই ছেশ্যনটো তোমাৰ নিয়াৰিকৈ আৰু ডিচিপ্লিনেৰে চলোৱাৰ কাৰণে এজন স্পীকাৰ লাগে। এই স্পীকাৰজন কোন হয়? এই স্পীকাৰজন তোমাৰ ৰুলিং পাৰ্টিৰ অৰ্থাৎ মেজৰিটি পাৰ্টিৰে সদস্যসকলৰ মাজৰ পৰা বাছনি কৰা হয়। এই স্পীকাৰজনৰ যেতিয়া তোমাৰ অধ্যক্ষ হিচাপত তোমাৰ কাৰ্যনিৰ্বাহ কৰে তেখেতে তোমাৰ কিন্তু পাৰ্টিটো তোমাৰ ৰিজাইন দিব নালাগে, পাৰ্টিত থাকি তেওঁ স্পীকাৰ হিচাপত কাম কৰে। ৱেডাৰ এ বিল ইজ মানি বিল অৰ নট, এই তোমাৰ ডিচিশ্যনটো তোমাৰ স্পীকাৰে লয়। বিলখন তোমাৰ মানি বিল হয় নে নহয় এই তোমাৰ ডিচিশ্যনটো স্পীকাৰে ল'ব পাৰে। পইণ্ট টু বি ৰিমেম্বাৰ, ফাৰ্ষ্ট স্পীকাৰ হ'ল তোমাৰ জি.ভি. মালাংকাৰ, গণেশ বাসুদেৱ মালাংকাৰ। এতিয়া আমাৰ প্ৰেজেণ্ট স্পীকাৰ হ'ল ওম বিৰলা। ফাৰ্ষ্ট তোমাৰ ছেশ্যন লোকসভাত কেতিয়া ষ্টাৰ্ট কৰা হয় ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াত? 13 মে 1952। এইখিনি তোমাৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন হয়। প্ৰত্যেকটো তোমাৰ SSC এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহি থাকে। হোৱাট ইজ দ্য মিনিমাম এজ অফ হোল্ডিং অফিচ ইন দ্য লোকসভা? 25 years। লোকসভাৰ সদস্য হ'বৰ কাৰণে তোমাৰ কিমান বছৰ লাগে? 25 years লাগে। এ মোশ্যন অফ ন' কনফিডেন্ট মোশ্যন এগেইনষ্ট দ্য গভৰ্ণমেণ্ট কেন বি ইন্ট্ৰডিউচ অনলি ইন লোকসভা। লোকসভাত তোমাৰ ন' কনফিডেন্ট মোশ্যন তোমাৰ ইউজ কৰা হয়, কাৰণ ৰাজ্যসভাত তোমাৰ ন' কনফিডেন্ট মোশ্যন ইউজ কৰা নহয়, কাৰণ ৰাজ্যসভাত তোমাৰ চৰকাৰ গঠনেই নকৰে। হাউ মেনি ছেশ্যন অফ দ্য লোকসভা টেক প্লেচ ইন এ ইয়াৰ? 3টা ছেশ্যন হয়, বাজেট ছেশ্যন, উইণ্টাৰ ছেশ্যন আৰু তোমাৰ ছামাৰ ছেশ্যন। পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া কনচিষ্ট অফ, পাৰ্লিয়ামেণ্টত কি থাকে তোমাৰ? অলপ আগতে কৈছোঁ, প্ৰেচিডেণ্ট, লোকসভা, ৰাজ্যসভা, বোথ A and B। হু ডিচাইডেড ৱেডাৰ এ বিল ইজ মানি বিল অৰ নট? এইটো অকল স্পীকাৰে ল'ব পাৰে। হু ইজ কল্ড দ্য ফাদাৰ অফ দ্য লোকসভা? জি.ভি. মালাংকাৰ, তেখেতক দ্য ফাদাৰ অফ দ্য লোকসভা বুলি কোৱা হয়। আমি লোকসভাৰ বিষয়ে আমি পঢ়িলোঁ, এতিয়া আমি ৰাজ্যসভাৰ বিষয়ে আমি পঢ়িম। এই ৰাজ্যসভাক তোমাৰ আপাৰ হাউচ বুলি কোৱা হয়, আৰু ৰাজ্যসভাৰ তোমাৰ আন এটা নাম কি হয়? কাউন্সিল অফ ষ্টেট বুলি কোৱা হয়। যেনেকৈ তোমাৰ লোকসভাক হাউচ অফ পিপল বুলি কোৱা হয় নহয়, ঠিক সেইদৰে তোমাৰ ৰাজ্যসভাক কাউন্সিল অফ ষ্টেট বুলি কোৱা হয়। এই ৰাজ্যসভাক তোমাৰ উচ্চ সদন বুলি কোৱা হয়। আমাৰ ভাৰতৰ সংবিধানত আৰ্টিকেল 80ত এই ৰাজ্যসভাৰ বিষয়ে তোমাৰ ব্যাখ্যা কৰা হৈছে। আৰ্টিকেল 80 তোমাৰ ৰাজ্যসভাত মেক্সিমাম ছিট হয় তোমাৰ 250টা। এই 250টাৰ ভিতৰত তোমাৰ ষ্টেট আৰু ইউটিৰ পৰা আহে 238টা, আৰু তোমাৰ প্ৰেচিডেণ্টে এই 12টা ছিট তোমাৰ নমিনেট কৰে। এই 12টা ছিটত তোমাৰ ইলেকশ্যন নহয়। এই 12টা ছিট তোমাৰ কি বেকগ্ৰাউণ্ডত তোমাৰ নমিনেট কৰা হয়? আৰ্ট, লিটাৰেচাৰ, স্পৰ্টছ, ছ'চিয়েল ছাৰ্ভিচ, এই বেকগ্ৰাউণ্ডৰ ভিতৰত তোমাৰ এই 12টা ছিট তোমাৰ নমিনেট কৰা হয়। মই এই ভিডিঅ'টো তোমালোকক যিখিনি তোমাৰ কথা কৈ আছোঁ, এই প্ৰত্যেকটো তোমাৰ কণ্টেণ্ট মানে বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে অনুগ্ৰহ কৰি তুমি স্কিপ নকৰিবা। প্ৰত্যেকটো তোমাৰ ৱৰ্ডে মই ইম্পৰ্টেণ্ট কথা কৈ আছোঁ। মই অলপো মই বেলেগ কথা ইয়াতে ডিছকাছ কৰা নাই। সেইকাৰণে গোটেই ভিডিঅ'টো তোমালোকে ভালকৈ পঢ়িবা আৰু তোমালোকে পাৰিলে নোটছ বনাই যাবা। এই ৰাজ্যসভাৰ সদস্যসকলক কিদৰে নিৰ্বাচন কৰা হয়? ৰাজ্যসভাৰ সদস্যসকলক তোমাৰ ইনডাইৰেক্ট ইলেকশ্যনৰ জৰিয়তে প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেটিভেৰে তোমাক নিৰ্বাচন কৰা হয়। অৰ্থাৎ আমাৰ বিধানসভাৰ যিখিনি MLA থাকে, এই MLA সকলে এই ডাইৰেক্টলি ৰাজ্যসভাৰ সদস্যসকলক নিৰ্বাচন কৰে। কাৰণ MLA সকলক আমি ডাইৰেক্টলি ভোট দি কিনে তেওঁলোকক MLA পাতোঁ, আৰু এই MLA সকলে ৰাজ্যসভাৰ সদস্যসকলক তোমাৰ নিৰ্বাচন কৰে। এইসকলে তোমাৰ ৰাজ্যসভা তোমাৰ কেতিয়াও ডিজল্ভ নহয়, সেইকাৰণে ৰাজ্যসভাক তোমাৰ পাৰ্মানেণ্ট হাউচ বুলি কোৱা হয়। লোকসভাক তোমাক যেনেকৈ টেম্পৰাৰী হাউচ বুলি কোৱা হয়, কাৰণ 5 বছৰৰ মূৰে মূৰে লোকসভা তোমাৰ ভংগ হৈ যায়, কিন্তু ৰাজ্যসভা তোমাৰ ভংগ নহয়। ইয়াত তোমাৰ 2/3 মেম্বাৰ প্ৰতি 2 বছৰৰ মূৰে মূৰে অৱসৰ লয়। অৰ্থাৎ এজন তোমাৰ মেম্বাৰৰ কাৰ্যকাল তোমাৰ 6 বছৰ হয়, আৰু তাৰে তোমাৰ 2/3 মেম্বাৰ প্ৰতি তোমাৰ 2 বছৰৰ মূৰে মূৰে ৰিটায়াৰমেণ্ট লয়। সেইকাৰণে তোমাৰ ৰাজ্যসভাক পাৰ্মানেণ্ট বডি বুলি কোৱা হয়। ৰাজ্যসভা তোমাৰ ফাংচন কি হয়? ৰাজ্যসভাত তোমাৰ আইন প্ৰণয়ন কৰাৰ ক্ষেত্ৰত
লোকসভাৰ লগত তোমাৰ পাৰ্টিচিপেট কৰে। যিকোনো ধৰণৰ তোমাৰ আইন প্ৰণয়ন কৰিবৰ কাৰণে তোমাৰ বা ল মেকিং কৰাৰ কাৰণে তোমাৰ লোকসভাৰ লগত তোমাৰ পাৰ্টিচিপেট কৰে। কেৱল তোমাৰ মানি বিলৰ ক্ষেত্ৰত ৰাজ্যসভাই তোমাৰ পৰামৰ্শ অৰ্থাৎ এডভাইচ দিব পাৰে, কিন্তু লাষ্ট ডিচিশ্যন তোমাৰ লোকসভাৰ হয়। আৰু মানি বিলৰ ক্ষেত্ৰত তোমাৰ ৰাজ্যসভাৰ তোমাৰ বিশেষ ক্ষমতা নাথাকে। কিন্তু সংবিধান সংশোধন বিল অৰ্থাৎ কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিলৰ ক্ষেত্ৰত লোকসভা আৰু ৰাজ্যসভা দুয়োটা সদনতে তোমাৰ গৃহীত হ'ব লাগে। তাৰ উপৰিও যিকোনো ধৰণৰ এখন ষ্টেট বা ইউটিত তোমাৰ সীমা বৃদ্ধি কৰা, মানে ইনক্ৰিজ কৰা, ডিক্ৰিজ কৰা বা নাম পৰিৱৰ্তন কৰা, এই ক্ষেত্ৰত তোমাৰ দুয়োখন সদনতে তোমাৰ অনুমোদনৰ প্ৰয়োজন। তাৰ উপৰিও ভাইচ প্ৰেছিডেণ্ট আৰু প্ৰেছিডেণ্টৰ ইলেকশ্যনৰ সময়ত দুয়োখন সদনে তোমাৰ ভোট দিয়াৰ অধিকাৰ আছে। লোকসভাত যেনেদৰে তোমাৰ ছেছনটো নিয়াৰিকৈ চলাবৰ কাৰণে এজন স্পীকাৰ থাকে, ঠিক সেইদৰে তোমাৰ ৰাজ্যসভাতো এজন চেয়াৰমেন থাকে। এই চেয়াৰমেনজন কোন হয়? এই চেয়াৰমেনজন তোমাৰ ভাইচ প্ৰেছিডেণ্ট হয়। ভাইচ প্ৰেছিডেণ্ট ইজ দ্য এক্স চেয়াৰমেন অৱ দ্য ৰাজ্যসভা। আৰু এই ভাইচ প্ৰেছিডেণ্টৰ তোমাৰ কাৰ্যনিৰ্বাহ অৰ্থাৎ তোমাৰ ফাংচনখিনি তোমাৰ আৰ্টিকেল 64 তোমাৰ উল্লেখ কৰা আছে। আৰু যিকোনো ধৰণৰ তোমাৰ টাই বা ডিচিশ্যনত তোমাৰ টাই যেতিয়া হয়, তেতিয়া তোমাৰ কাষ্টিং ভোট এই চেয়াৰমেনজনে কৰে। সদনত তোমাৰ ব্যৱহাৰ হোৱা এইবিলাক টাৰ্ম হয় লেমডাক্সিশ্যন, কোৰাম, ডিজলিউশ্যন, এই গোটেইবিলাক টাৰ্ম আমি এটা এটাকৈ নেক্সট ক্লাছত আমি ডিছকাছ কৰিম। কাৰণ আজিলৈকে ভিডিঅ'টো তোমাৰ বহুত লং হৈ গ'লে তোমাৰ প্ৰচেছিঙত টাইম লাগিব। চ' ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু আশা কৰিছোঁ তোমালোকে চাই ভাল পাইছা। আৰু যদি ভাল পাইছা তেতিয়াহ'লে তোমালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবা আৰু এইদৰে মোৰ লগত তোমালোকে জড়িত হৈ থাকা। চ' আজিলৈ ইয়াতে সমাপ্ত কৰিছোঁ। বাই।